নং বৰগুলি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ আজি গুণোৎসৱ। এই গুণোৎসৱৰ এই মুহূৰ্তত মই আপোনালোকক লৈ আহিছোঁ গুণোৎসৱৰ কিছু দৃশ্য। ইয়াৰ প্ৰথমে লৈ আহিছোঁ আপোনালোক সম্বৰ্ধনা অনুষ্ঠান। এই সম্বৰ্ধনা অনুষ্ঠানলৈ যাওঁ আহকচোন আমি। এখন ফুলাং গামছাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। এই চকতে हमारे मुख्यमंत्री नाम के हमारे कमिश्नर नाम के हमारे जवाहरलाल नाम के बिकेरे मुरबीजनार नाम के मलकर विद्यालय नाम के प्लेट विश्राम प्लेट सावधान प्लेट विश्राम प्लेट सावधान प्लेट विश्राम प्लेट सावधान 1 2 3 सारे 1 2 3 सारे 1 2 3 इससे होगा 1 2 3 सारे 5 1 2 3 सारे 5 1 2 3 सारे 5 कदम 2 शुरू कर 1 1 1 1 1 1 1 1 प्लेट सावधान प्लेट विश्राम प्लेट सावधान जेते होंगे शुरू कर ओम मोरा पुनादे ओम मोशिको नीले एने कोनुरा एने कोनुरा एने कोनुरा ओम मोरुरियामा ओम मोरुरियामा पृथ्वी को
কিবা নবুজিলে কোনো কামো ডিষ্টাৰ্ব নিদিবা টিচাৰ আছে কিবা হ'লে সুন্দৰ পৰিৱেশ ইমান সুন্দৰ পৰিৱেশ কিমান চাফ চিকুণকৈ ৰাখিছে স্কুল এইখন যে স্কুল হয় কিবা যে খেলনীয়া বা কিবা ঠাই ঠিক এইখন হৈছে স্কুলৰ কাৰ্যালয়তে প্ৰধান শিক্ষক আৰু আজি গুণোৎসৱৰ প্ৰধান পৰিদৰ্শক বাইদেউৰ সৈতে গাঁও প্ৰধান অৰ্থাৎ গাঁওবুঢ়া তেওঁ শিক্ষাৰ সজাগতাৰ বাবে অভিভাৱকসকলক গুহাৰি বিলাই আছে যে সকলোৱে শিক্ষাৰ প্ৰতি আগবাঢ়িবলৈ শিক্ষাৰ প্ৰতি মনোযোগ দিব লাগে এই কথাক লৈ তেওঁৰ অভিভাৱক বা গাৰ্জেনসকলৰ মাজত গুহাৰি বিতৰণ কৰি আছে এয়া হৈছে গাঁৱৰ গাঁওবুঢ়া বৰঘুলি গাঁৱৰ গাঁওবুঢ়া তেখেতে নিজে কষ্ট কৰিছে নিজে কষ্ট কৰি ৰাইজৰ মাজত এই গুহাৰি বিলাই দিয়া দৃশ্য प्रथम अंक पन मुताकारी माको तो करो को माको गण उनता थर्ड को लक्षण को तो दे Tram 1 T A P T L A S T L S F R I D A Y Friday মানে অসমীয়াত কি ক'ব শুক্ৰবাৰ ঠিক আছে সোণালী এনিওয়ান Cat Last Friday Good very good আজি গুণোৎসৱৰ দায়িত্ব থকা বাইদেৱে তেওঁ নিজে ফিল্ডত নামি আহি অভিভাৱকসকলৰ মনৰ কথা জানিবৰ বাবে তেওঁ নিজে আগবাঢ়ি আহিছে আৰু এইখন স্কুলত ল'ৰা ছোৱালী পঢ়াই বা ল'ৰা ছোৱালী দি তেওঁলোকে কেনেকৈ সন্তুষ্ট হয় নে নহয় বা তেওঁলোকৰ ল'ৰা ছোৱালী ভাল শিক্ষা পাইছে নাই সেই সকলোবোৰ কথা জনাৰ বাবে বাইদেৱে নিজে ফিল্ডত নামিছে আৰু গাৰ্জেনৰ লগত এতিয়াতো আপুনি কৈছে এতিয়া আপোনাৰ ল'ৰা ছোৱালীয়েতো পঢ়ে কেনেকুৱা লাগিছে আমি ঘৰতে ভালে আছিলে শিক্ষা ভালে আছিলে সুবিধাটো বেছি হৈছে এতিয়া মানে পক্ষী হৈ গ'ল সেইখিনি পাৰ্থক্য শিক্ষাটো আগতে ভাল আছিলে এতিয়াও ভালে তাকে ল'ৰা ছোৱালীকো আপুনি ক'ব যে আমাৰ দিনত এনেকুৱা আছিলে এনেকৈ কৰিছিলোঁ আজিৰ দিনত তোমালোকে এনেকৈ গড়েশ্বৰৰ MCL পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া গুণোৎসৱত উপস্থিত থাকি চুমু ভাষণ ৰাখে তেওঁৰ ভাষণত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক শিক্ষাৰ প্ৰতি গুৰুত্বপূৰ্ণ কথা কয় আৰু আমি শিক্ষাৰ প্ৰতি কিয় গুৰুত্ব দিব লাগে শিক্ষা আমাৰ কিয় প্ৰয়োজন সেই বিষয়ে তেওঁ চুমু ভাষণ ৰাখে বড়ো ডাঙৰীয়াৰ ভাষণত সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকলে নিস্তব্ধ হয় তেওঁৰ ভাষণটো গুৰুত্ব দি শুনে আৰু এই গুণোৎসৱত সকলো অভিভাৱকসকল উপস্থিত হোৱা বা এই উপস্থিত থকা দেখিবলৈ পোৱা যায়
তৃতীয় দিনে আমাৰ গুণোৎসৱ আছিল পৰ্যায়ক্ৰমে আহি এতিয়া শেষ অৱস্থাত এই শেষ অৱস্থাত আমাৰ উপস্থিত হ'ব পৰা ভিডিঅ' বাইদেউ দুআষাৰ ৰাইজৰ আগত মন্তব্য ৰখাৰ কাৰণে মই অনুৰোধ জনাম। গাৰ্জেন লগতে ইয়াত উপস্থিত গাৰ্জেনসকল আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল মোৰ মাতটো শুনা পাইছেনে? শুনা পাইছে? বাইদেউ কি কয় শুনবি মাতটো শুনা পাইছা? বাইদেউ কোৱা কথাখিনি শুনা পাইছা নাই? তোমালোকে মনে মনে থাকিলে কামটো এফালে দিলে শুনা পাবা, হয়নে নহয়? এতিয়া কোনোবাই ডাঙৰে কথা কয় ভালকে শুনিবা, চাবা আৰু তোমালোকে চবে পৰীক্ষা দিলা আজি? দিছিলে নাই বাইদেউ? পৰীক্ষা ভাল হৈছে? ভাত ভালকে খালা? খাইছা? তেনেকে সদায় তোমালোকে স্কুলত আহা, শিক্ষকসকলক মানি চলা, ৰেচপেক্ট কৰা, সন্মান দিয়া, তেনেকে সদায় স্কুলত আহিবা। আজি বুলিয়ে নহয়, আজি পৰীক্ষা বুলিয়ে নহয় আৰু গুণোৎসৱ বুলিয়ে নহয়, প্ৰত্যেক দিনা তোমালোকে স্কুল ক্ষতি নকৰিবা, সদায় স্কুলত আহিবা, মা দেউতাৰ কথা শুনিবা দেই। ভালকে পঢ়িলে ৰিজাল্টটো ভাল হ'ব, হয়নে নহয়? ৰিজাল্ট ভাল হ'ব। পৰীক্ষা আহি আছে, বেছি দিন নাই, সেইকাৰণে মই বেছি কথা নকৰোঁ, বেছি দীঘলীয়া নকৰোঁ। সেইবাবে ভাগৰ লাগিছে ন, ৰাতিপুৱাই আহিছা, তোমালোকে ভালকে পঢ়িবা। সদায় স্কুলত পঢ়াটো ঘৰতো একবাৰ চাবা, কি পঢ়িলোঁ আজি, পঢ়িটো ওলাবা, চাবা কি লিখিলোঁ, কি পঢ়িলোঁ, আৰু মাতি মাতি পঢ়িবা, উচ্চাৰণ কৰি কৰি মাতি মাতি পঢ়িবা। তোমালোকৰ মই কেইটামানৰ ৰিডিং লৈছোঁ, ৰিডিঙত অলপ কেঁচা আছে, কেঁচা মানে তোমালোকে মাতি মাতি উচ্চাৰণ কৰি পঢ়িবা। কিছুমান ভালকে পঢ়িছে আৰু ভালকে পঢ়িব লাগে, আৰু ভালকে পঢ়িব লাগে। আৰু ডাঙৰ ল'ৰা ছোৱালীবোৰ আছে, ভালকে পঢ়ি দিছোঁ ক্লাছ 4, 5। তোমালোকে এতিয়া ক্লাছ 1, 2 হৈ আছে, তেনেকৈ ডাঙৰ হ'লে 5লৈকে পাবা। 5 পাছ কৰি আকৌ হাইস্কুলত যাবা, হায়াৰ ছেকেণ্ডেৰী স্কুল যাবা, কলেজত যাবা, ইমান ডাঙৰ হ'বা, ডাঙৰৰ পাছত বহি থাকিবা, ভালকে পঢ়িবা, ভাল নাগৰিক হ'বা। কোনোবাই মাষ্টৰ হ'ব, কোনোবাই ডক্টৰ হ'ব, কোনোবাই ইঞ্জিনিয়াৰ হ'ব, কোনোবাই চাইণ্টিষ্ট হ'ব, কোনোবাই উকিল হ'ব ন। আমি কিয় স্কুলত যাওঁ, কিয় পঢ়োঁ? শিকিবলৈ, শিক্ষা ল'বলৈ, যাতে ভৱিষ্যতে আমি ভালকে চলিব পাৰোঁ, এইখিনি কৈ তোমালোকক চবকে মই ধন্যবাদ দিছোঁ। ভালকে আহিছা, পৰীক্ষা দিছা, আৰু ভৱিষ্যতলৈ আৰু ভাল কৰিব লাগিব দেই। অহা বছৰ আকৌ হ'ব নহয় এনেকুৱা পৰীক্ষা, আৰু ভাল হ'ব লাগিব, হয়নে নহয়? ঘৰত মা দেউতাকৰ শেষ পৰ্যায় হিচাপে আমাৰ প্ৰধান শিক্ষক মাননীয় কমল বড়ো ছাৰক ভোট অফ থেংকছ দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। শিক্ষক আৰু শ্ৰী মহোদয়, লগতে বিভিন্ন স্কুলৰ পৰা অহা ইণ্ডিভিজুৱেলসকল আৰু মোৰ এখন বিদ্যালয়ৰ অভিভাৱকসকল, লগতে মোৰ কৰ্মচাৰীসকল, আমাৰ আজি দিনটো কাৰ্যসূচী আহি আমাৰ শেষ পৰ্যায়। শেষত আছে আমাৰ ৰাষ্ট্ৰীয় সংগীত গাই আমি ছুটি দিওঁ। তাৰ আগতে মই সকলোকে এটা খৰাই যাচিব বিচাৰিছোঁ, আমাৰ আজি যি গুণোৎসৱত আহি বাইদেউ যি সফলতা, মোৰ যিটো গুণোৎসৱ, এই সফলতা কৰাৰ বাবে তেখেতক মই ধন্যবাদ যাচি সকলোকে খৰাই যাচিছোঁ। লগতে আমাৰ গামগাঁও আহিছে, তেখেতক মই আমাৰ আজি গুণোৎসৱত অহাৰ বাবে তেখেতক মই খৰাই যাচিছোঁ। আৰু বিভিন্ন স্কুলৰ পৰা অহা সকলোকে মই মোৰ ফালৰ পৰা খৰাই যাচিছোঁ। আৰু এখন বিদ্যালয়ৰ অভিভাৱকসকলে
আজি যি গুণোৎসৱ এই গুণোৎসৱত আহি পেলাই সফলতা ভৰৱে তেখেতসকলে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ফলাফল কৰি যাচিছোঁ। আৰু আমাৰ কৃষ্ণগড় সমষ্টিৰ MCLA তেখেতো আহি পেলাই আমাৰ ভিজিট কৰিলে তেখেতে অহাৰ বাবে তেখেতক মই ফলাফল কৰি যাচিছোঁ। আৰু বকুল কুমাৰ বড়ো তেখেতো আমাৰ আহি পেলাই উপস্থিত হৈ তেখেতক মই ফলাফল কৰি যাচিছোঁ। আৰু আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক শংকৰমল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সমীন্দ্ৰ কলিতা তেখেতো আহিছে। তেওঁ অহাৰ বাবে মই ধন্যবাদ যাচি আৰু ফলাফল কৰি যাচিছোঁ। আৰু হাইস্কুলৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰী বাইদেউসকলে আহি পেলাই মোক যি হোমৱৰ্ক ফিল-আপ কৰি মোৰ সহযোগিতা কৰিলে তাৰ বাবে তেওঁলোকলৈ মই ফলাফল কৰি যাচিছোঁ। সদস্যসকল সকলোকে মই ফলাফল কৰি যাচি আজি দিনটো কাৰ্যসূচী সমাপ্ত কৰিছোঁ। Great job done. Great Vikram. Great job done. Line throw. Online go. Tidak ada